নমস্কাৰ দৰ্শকসকল আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে হঠাৎ টকাৰ দৰকাৰ হলে এটা সৰু উপায় আপোনালোকক আজি জনাবলৈ লৈছো। প্ৰথমতে আগতেও কৈছিলো যে টকা পইচাৰ লেনদেনত সদায় 708 সংখ্যাটো মনে মনে গাব। যদিহে হঠাতে টকাৰ দৰকাৰ হয় তেনেহলে এটুকুৰা বগা কাগজ ল'ব। তাতে আপুনি সেউজীয়া ৰঙেৰে 708 সংখ্যাটো লিখি দিব। তাৰ তলতেই আপুনি আপোনাৰ নামটো লিখিব আৰু তাৰ তলত লিখিব আপোনাৰ ৰাশিটো। এতিয়া আপুনি এইটো মানে কাগজৰ টুকুৰাটো ভালদৰে ভাঁজ কৰি য'ত আপুনি টকা পইচা থয় মানে য'ত আপুনি টকা পইচা অহাটো বিচাৰে তাত থৈ দিব আৰু যিকোনো প্ৰকাৰে আপোনাৰ হাতলৈ টকা অহাটো নিশ্চিত। মানে দৰকাৰ হোৱা টকাখিনি আপুনি যোগাৰ কৰিব পাৰিব। এইদৰে মাত্ৰ লিখিব। কিন্তু এটা কথা মনত ৰাখিব, প্ৰকৃততে যদি টকাৰ দৰকাৰ হয় তেতিয়াহে কিন্তু লিখিব। এই উপায়টো কৰিব, নহলে নকৰিব। দৰ্শকসকল আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছো। ধন্যবাদ।